এবাৰ নদুৱাৰ সমষ্টিত সংঘটিত হৈছে এক ৰাজনৈতিক অঘটন। পঞ্চায়ত নিৰ্বাচন নহয় নদুৱাৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে এবাৰ দেখা গৈছে যে 100% পঞ্চায়ত আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল বিজেপিৰ মনোনীত প্ৰাৰ্থী। তাৰ পাছতে দলীয় কৰ্মীসকলৰ সৈতে আনন্দত নাচি বাগি মতলীয়া হৈ পৰিছে বিধায়ক পদ্ম হাজৰিকা। আৰু এইখিনি ক'ব লাগিব যে 176টা ৱাৰ্ড 19টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে বা নিৰ্বাচিত হৈছে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যেহেতু ৰাজনৈতিক বঁটা বলিছে বা বলিছে পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে সকলো সাজু হৈছে, কিন্তু এই মুহূৰ্তত জনাবলৈ পাই আমি এইখিনি ক'ব লাগিব যে নদুৱাৰ সমষ্টিত এবাৰ চলিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন। কিয়নো ক'ব লাগিব এইখিনিতে পঞ্চায়ত নিৰ্বাচনৰ যি মনোনীত প্ৰাৰ্থী, সেই মনোনীত প্ৰাৰ্থীগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল। সেই হেতুকে নদুৱাৰ সমষ্টিত নহয় পঞ্চায়ত নিৰ্বাচন। নদুৱাৰ সমষ্টিত ৰাজনৈতিক অঘটন, পঞ্চায়ত নিৰ্বাচন নহয় নদুৱাৰ সমষ্টিত 100% পঞ্চায়ত আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। 176টা ৱাৰ্ড 19টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। দলীয় কৰ্মীসকলৰ বিহু গাই নাচি আনন্দত মতলীয়া হোৱা দেখা গৈছে বিধায়ক পদ্ম হাজৰিকাক। আমি পুনৰ গৈছোঁ, আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য নদুৱাৰ সমষ্টিৰ। এয়া দৃশ্য নদুৱাৰ সমষ্টিত সংঘটিত হৈছে ৰাজনৈতিক অঘটন। সমষ্টিটোৰ সৰ্বমুঠ 4খন জিলা পৰিষদ, 19টা আঞ্চলিক পঞ্চায়তৰ লগতে 176টা ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আজি এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই জামুগুৰি হাটস্থিত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কৈছে যে এইবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকা সমষ্টিটোৱে হ'ব নদুৱাৰ সমষ্টি। অসমৰ ইতিহাসত এই ঘটনা প্ৰথম আৰু এই কথা সোণালী আখৰে লিখা থাকিব বুলি কৈছে। নদুৱাৰ সমষ্টি এক ৰাজনৈতিক অঘটন সংঘটিত হোৱা বুলিও সংবাদমেলখনত সদৰি কৰিছে বিধায়ক পদ্ম হাজৰিকাই। সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা আটাইকেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে দলীয় কৰ্মীসকলে বিহু গাই নাচি বাগি কৰা এক আনন্দমুখৰ পৰিৱেশত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। আমি দেখাই আছোঁ সমগ্ৰ দৃশ্য। আৰু এইখিনি ক'ব লাগিব যে চাৰিদুৱাৰ, জামুগুৰি আৰু মুৰাদল জিলা পৰিষদ আসন কেইখনৰ বাবে মনোনয়ন দাখিল কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী 3গৰাকীয়ে গৈ নদুৱাৰ সমজিলা আয়ুক্তৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে আৰু ইয়াৰ পিছতে মনোনয়ন প্ৰত্যাহাৰকাৰীয়ে সাংবাদিকৰ সন্মুখত ইয়াৰ কাৰণ বৰ্ণনা কৰি স্বইচ্ছাই তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ দৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। আৰু এই সন্দৰ্ভত পদ্ম হাজৰিকাই কি কৈছে শুনোৱা হওক। মই মনোনয়ন এইটো কাৰণে উঠাই দিছোঁ যে মোৰ লগত মোৰ এপি মেম্বাৰবিলাক 50টা তেওঁলোকেও আহিছিলে, কিন্তু যিহেতু তেওঁলোক কেঞ্চেল হৈ গ'ল, গতিকে মই ভাবোঁ যে মই ৰাজনীতি নহয়, মই জনতাৰ সেৱা কৰিব আহিছিলোঁ। আৰু সেইখিনি কেপাচিটি মোৰ আজিও আছে যে মই নেখেলিলেও জনতাৰ সেৱা কৰাৰ মোৰ কেপাচিটি আছে। সেইটো কাৰণে মই উঠাই দিলোঁ। আপুনি ক'ৰ পৰা উঠিছিলে? চাৰিদুৱাৰ পৰা। লোকৰাজ চাৰিদুৱাৰ মোৰ মাৰ ঘৰ হয়। এইটো মানে আমাৰ নেপালী ভাষাত কয় নহয়, মাইতী ঘৰ হয়। গতিকে মোৰ মাইতী ঘৰৰ মানুহৰ কাৰণে কিবা কৰিম বুলি মই ওলাই আহিছিলোঁ। যিহেতু এতিয়া চব এপি মেম্বাৰবিলাক নাই মোৰ কোনো, এইটো কাৰণে মই ভাবিলোঁ যে নাই, মই এইখিনি ক্ষমতা মোৰ আছে যে মই তেওঁলোকৰ যি সেৱা কৰিব লাগে সেৱাটো কৰি গৈ থাকিম। দেৱাশীষ শইকীয়া, মই আপোনাৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাট জিলা পৰিষদৰ ZPC আছিলোঁ। গতিকে মই আজি খং, হতাশা আৰু মানে মনৰ দুখ বেদনাত আজি মই নমিনেশ্যনখন প্ৰত্যাহাৰ কৰিবলৈ ওলাই আহিছোঁ। আৰু মই কংগ্ৰেছ দলৰ পৰাই কৈছিলোঁ। আৰু বৰ্তমান মানে পৰিস্থিতিত মই যিটো দেখি আছোঁ যে কংগ্ৰেছ দলটোৰ মানে এটা লবিকেন্দ্ৰিক ৰাজনীতিলৈ পৰিণত হৈছে। আৰু কথা হ'ল কি, মই যিটো উদ্যমেৰে মই ওলাই আহিছিলোঁ খেলিবলৈ, সেইকণ সুবিধা মোক নিদিলে। আৰু মেইন কথাটো হ'ল এই আমাৰ দলীয় যোনবিলাক ইয়াত নেতা আহি পেলাই ইয়াত ৰাজনীতিটো কৰি পেলাই আমাৰ বলিৰ পাঠা সজাইছিলে। আৰু বলিৰ পাঠা সজাই পেলাই তেওঁলোকে ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে আমাক টুপি পিন্ধাই পেলাই ইয়াত গোটেই ষড়যন্ত্ৰটো সৃষ্টি কৰি পেলায়। আৰু সেই মনৰ দুখত মই আজি মই স্বইচ্ছাৰে নিজৰ বিবেক বুদ্ধিৰে আজি আহি ইয়াত মই DC কাৰ্যালয়ত মই আহি নিজেই নমিনেশ্যন উইথড্ৰল কৰিবলৈ
মানে মোৰ ব্যক্তিগত স্বইচ্ছাই প্ৰকাশ কৰিছোঁ। এনেকুৱা পঞ্চায়ত নিৰ্বাচন, কাৰণ মই সৰুতে মোৰ মনত আছে, মোৰ ডাঙৰ বৰমা উঠিছিল পঞ্চায়তৰ মেম্বাৰ, মই কিজানি ক্লাছ 5 নে 6ত আছিলোঁ। তেতিয়াও দেখিছিলোঁ যে নিৰ্বাচনী প্ৰচাৰ বৰমাই মানে লৈ যায় মৰমতে মোক, বা নিৰ্বাচনৰ দিনাও মই দেখিছোঁ যে নিৰ্বাচনত নিৰ্বাচনত ভোট দিয়া পৰিৱেশটো কেনেকুৱা মই পাই আহিছোঁ, নিজেও ইলেকশ্যন খেলি পাই আহিছোঁ। এইবাৰ মানুহে ভোট দিব লগাই নাই। ইয়াত যি ধৰণে আমাৰ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, দলৰ প্ৰতি সমৰ্থন জনাইছে, যে মানুহে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে মানুহে ইচ্ছা কৰিছে, সঁহাৰি আগবঢ়াইছে, আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে। গতিকে কংগ্ৰেছ দলৰ সেইকাৰণে কেণ্ডিডেটে পোৱা নাছিলে, কংগ্ৰেছ দলে সেইকাৰণে মানুহৰ কোনো সঁহাৰি পোৱা নাছিলে, আৰু যাৰ কাৰণে তেওঁলোকে 190 গৰাকী ৱাৰ্ড মেম্বাৰ মাত্ৰ 77 গৰাকীয়ে নমিনেশ্যন নিবলৈ সক্ষম হৈছিলে।